কিছুমান পৰিস্থিতি এনেকুৱা হয় য'ত অন্যক কিছুমান কথা কোৱাৰ থাকিলেও চুপ থাকিব লগা হয়। কষ্ট সহ্য কৰোঁতে কৰোঁতে মানুহ এদিন এনেকুৱা ঠাইত আহি উপস্থিত হয় য'ত হাজাৰ কষ্ট পালেও আৰু দুৰ্বল অনুভৱ নহয়। জীৱনত বহুতো আহিব আৰু বহুতো যাব। যিসকল সঠিক মানুহ হ'ব তেওঁলোকে কেতিয়াও আপোনাক এৰি নাযাব। নিজৰ লগত নিজৰ যুদ্ধ সহজ, কিন্তু ভাগ্যৰ লগত নিজৰ যুদ্ধ বহুতেই কঠিন। টকা থাকিলে পৃথিৱীখন কিনিব পাৰিবা, কিন্তু টকা নাথাকিলে মানুহ চিনিব পাৰিবা। 7টা ৰং মিহলি নহ'লে যেনেকৈ ৰামধেনু নহয়, ঠিক তেনেকুৱাই হাঁহি কান্দোন অভিমান সপোন আৰু কষ্ট এইকেইটা মিহলি নহ'লে ভাল পোৱাও নহয়। যুগটো এনেকুৱাই, আপুনি যিমান সহজ সৰল হ'ব মানুহে সিমানেই আপোনাক সৰু দেখুৱাব। অতি কথাই ব্যক্তিত্ব নষ্ট হয়, অতি লোভে বিবেক নষ্ট হয়, অতি আদৰে সন্তান নষ্ট হয়, অতি নিমখত তৰকাৰী নষ্ট হয় আৰু অতি অহংকাৰে মানুহৰ পতন অনিবাৰ্য। শান্তি এটা বহুত সৰু শব্দ, কিন্তু ভীষণ দামী হয়। ইয়াক কেতিয়াও কিনিব নোৱাৰি, ইয়াক বিচাৰিব লগা হয়। জীৱনত যিমানেই ভাল কাম নকৰা কিয়, কাৰো না কাৰোবাৰ ওচৰত তুমি বেইমান হৈয়ে থাকিবা। যিসকলে নিজৰ কষ্ট ভালদৰে বুজিব পাৰে তেওঁলোকে অন্যকো কেতিয়াও কষ্ট দিব নোৱাৰে, কাৰণ তেওঁ জানে যে কষ্টৰ দৰে বিষাক্ত বস্তু এই পৃথিৱীত আৰু একোৱেই নাই। প্ৰতিশোধ নিয়াৰ কোনো প্ৰয়োজন নাই, মাথো চুপে চাপে অপেক্ষা কৰি যোৱা। যিসকলে তোমাক আঘাত কৰিছে তেওঁলোকক শাস্তি সময়ে দিব, আৰু যদি তুমি ভাগ্যৱান হৈ থাকা তেনেহ'লে তুমিও সেই শাস্তি দেখিবলৈ পাবা। সলনি হৈ যোৱা আচৰণবোৰ সকলোৱে বুজিব, কিন্তু সলনি হোৱা কাহিনীটো কোনেও উপলব্ধি কৰিব নোৱাৰে। যি মানুহে খুব সহজতে সকলোকে আপোন কৰি লয় তেওঁলোকে এই পৃথিৱীত সকলোতকৈ বেছি কষ্ট পায়। অলপতেই যদি আপোনাৰ মন বেয়া হৈ যায় তেনেহ'লে আপোনাৰ বাবে এই পৃথিৱীখন বহুতেই কঠিন। মানুহক চকুৰে দেখাত চিনিব নোৱাৰি, সময়ৰ লগে লগে সকলোৱে আচল ৰূপটো দেখুৱাই দিয়ে। কষ্ট পায়ো যিসকলে চুপে চাপে থাকে তেওঁলোকৰ কষ্ট বহুত বেছি। ঠগাব পাৰিলে মানুহে কয় তুমি চালাক, আৰু কাৰোবাক উপকাৰ কৰিলে কয় যে তুমি মূৰ্খ। এইটো বৰ্তমান সময়ৰ নিয়ম। অপমান কৰিবলৈ যোগ্যতা নালাগে, কিন্তু সন্মান কৰিবলৈ শিক্ষা লাগে। বাহিৰৰ চেহেৰা দেখি কেতিয়াও কাকো বিচাৰ কৰা ঠিক নহয়। হ'ব পাৰে দামী পোচাকৰ ভিতৰত এটা লেতেৰা মন আছে। দূৰত্ব আৰু অপেক্ষা দুয়োটাই দূৰলৈ নগ'লে বুজা নাযায়, কাৰণ কাষত থাকিলে মূল্যৱান বস্তুটো সস্তা যেন লাগে। এই নিষ্ঠুৰ পৃথিৱীত স্বাৰ্থপৰ নহ'লে বাচি থকাটো বহুত কষ্টকৰ। যাক বেছিকৈ ভাল পাবা, যাৰ কথা বেছি চিন্তা কৰিবা, তেওঁৱেই এসময়ত বেছি কষ্ট দিব। যিসকলে কাৰোবাৰ অপেক্ষাত থাকে তেওঁলোক মূৰ্খ নহয়, তেওঁলোক হ'ল অতি বিশ্বাসী। যিসকলে ওপৰে ওপৰে ভদ্ৰতা দেখুৱাই তেওঁলোকেই সমাজত ভদ্ৰতাৰ মুখা পিন্ধি তেওঁলোকেই বেয়া কাম কৰে, আৰু দুখ পৰে সত্য কথা কোৱা স্পষ্টবাদী মানুহৰ ওপৰত। স্বাৰ্থপৰ মানুহবিলাকক তুমি প্ৰমাণ কৰিব কেতিয়াও নোৱাৰিবা যে তেওঁলোক স্বাৰ্থপৰ, আৰু ওলোটাই তোমাক প্ৰমাণ কৰি দিব যে তুমিহে আচল স্বাৰ্থপৰ। অন্ধকাৰতহে পোহৰৰ মূল্যটো বুজা যায়, আৰু আঁতৰি গ'লেহে আপোন মানুহৰ মূল্য বুজা যায়। সোনকালে পাই যোৱা বস্তু বেছি দিন নিটিকে, আৰু যি বস্তু বেছি দিন টিকে
সেই বস্তু সোনকালে পোৱা নাযায়। পৰিস্থিতি কোনেও নুবুজে, প্ৰথমে সকলোৱে ভুলটোহে বুজে। বিশ্বাস শব্দটো 3টা আখৰৰ হ'লেও ইয়াৰ ওজন কিন্তু বহুত বেছি। সকলোৱে ইয়াক চম্ভালিব নোৱাৰে। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাব আপোনালোকৰ অনুভৱসমূহ। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।